নমস্কাৰ টাইমৱেটৰ সকলো দৰ্শক ৰাইজলৈ সুস্বাগতম। আজি সানডে 13 জুলাই। আজিৰ পৰা এটি সপ্তাহৰ বাবে মানে অহা স্যাটাৰডেলৈ মই সপ্তাহটোৰ ৰাশিফল কম, লগতে দুখন চিঠিপত্ৰ থাকিব। আজি প্ৰথমতে মই টেৰট কাৰ্ডলৈ গৈ আছোঁ। দুখন টেৰট কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি মূল্যৱান সা সম্পদ লাভ কৰিব পাৰে, টকা পইচা হাতলৈ আহিব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ চিন্তা ভাৱনা যথেষ্ট উন্নতি হ'ব, উন্নত ধৰণৰ ফল আপুনি লাভ কৰিব পাৰিব। যিকোনো কামত হাত দিলে সফলতা লাভ কৰিব পাৰিব। বিদ্যাত শুভ ফল পাব। আজি ভ্ৰমণ আদিৰ মানে আজিৰ পৰা এটি সপ্তাহৰ বাবে ভ্ৰমণ আদিৰ সুযোগ। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ। পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত পূজা পাতল কৰক। বিশেষকৈ শনিবাৰ দিনা শনি মন্দিৰত শৰাই এভাগ আগবঢ়াওক, কাৰণ শনিদেৱ কিছু অসন্তুষ্ট। গতিকে বিভিন্ন ক্ষেত্ৰত আপুনি সপ্তাহটোত বাধা বিঘিনি পাব পাৰে। সেইবাবে শনিদেৱৰ পূজা পাতল কৰক, হনুমানৰ পূজা পাতল কৰক, শনিৰ মন্ত্ৰ মাতক। এই সপ্তাহটোত নিজৰ ব্যৱসায় বাণিজ্যত আপুনি বিচৰামতে ফল নাপায়, কিছু কষ্ট আছে। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। যাত্ৰা কৰিব পাৰে, কিন্তু পশ্চিম দিশত নকৰিব। নিবনুৱাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু অশুভ ফল দেখুৱাই আছে, বাধা বিঘিনি লাগিয়ে থাকিব। এই সপ্তাহৰ একেবাৰে শেষৰ ফালে অৱশ্যে আপুনি কিছু শুভ ফল পাব আৰু লাহে লাহে আপুনি আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত প্ৰথম ভাগত দূৰ যাত্ৰা কৰিলে নিজৰ লগত কেইটামান বেলপাত ৰাখক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব স্কাই ব্লু, লাকি নাম্বাৰ হ'ব 1। মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হওক। হাতলৈ টকা পইচা আহিব। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি ঠিক মাজভাগৰ পৰা সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে আগবাঢ়িব পাৰিব। অৱশ্যে কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে, গতিকে সাৱধান হওক। পাৰিলে এটা ষ্টীলৰ আঙুঠি পিন্ধক, শুভ ফল দিব। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে বিদ্যাৰ্থীসকলে অৱশ্যে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব। লাকি নাম্বাৰ 3, লাকি কালাৰ য়েলো। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে শুভ ফল লাভ কৰিব পাৰিব, উন্নতি কৰিব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি যথেষ্ট শুভ ফল আশা কৰিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। পাৰ্টনাৰশ্বিপ ব্যৱসায়টো শুভ ফল দিব। এই সপ্তাহটোত আপুনি যিকোনো কামত যদি আগবাঢ়ে এটি ষ্টীলৰ আঙুঠি পিন্ধক আৰু আগবাঢ়ক, ভাল হ'ব। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু বাধা পাব, তেনেকুৱা শুভ ফল দেখা নাই। আৰু এই সপ্তাহটোত ড্ৰাইভিং আদি নকৰাই ভাল। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, বিশেষকৈ শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো সাৱধানেৰে পাৰ কৰক। সপ্তাহটোত যদি আপুনি দান ধ্যান কৰে, দুখীয়া লোকক মিঠাই, বিভিন্ন ধৰণৰ বস্ত্ৰ, দক্ষিণ আদি দান কৰে, তেতিয়া বিশেষ শুভ ফল লাভ কৰিব পাৰিব। বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে ব্ৰাহ্মণজনক গীতা দান কৰক। শুভ কালাৰ হ'ব স্কাই ব্লু এণ্ড হোৱাইট। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। মনত ৰাখিব, আপুনি যদি মোলৈ চিঠি পত্ৰ দিব খুজিছে, নতুবা আমাৰ ওচৰলৈ আহিব খোজে, তেতিয়া গুৱাহাটী পল্টন বজাৰ ৰত্নকুবেৰত আহিব পাৰে। আৰু ছানডেৰ বাহিৰে মই সদায় চাই থাকোঁ, সকলোকে চাওঁ। আৰু যিসকলে অনলাইনত মোক চোৱাব খুজিছে তেখেতসকলেও যোগাযোগ কৰিব পাৰে। অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে। ধন্যবাদ। এতিয়া কেইবাখন চিঠি আছে, মই এখন চিঠি প্ৰথমতে লৈছোঁ। এখেতে লিখিছে তুলসী প্ৰিয়া দেৱী। তেখেতে হাজ মন্দিৰৰ ওচৰৰ পৰা লিখা বুলি কৈছে। হয়, ধন্যবাদ। আপুনি শাওণ মাহ সম্পৰ্কে জানিব খুজিছে। শাওণ মাহটো আহি আছে, ওচৰলৈ আহি আছে। আৰু শ্ৰৱণা নক্ষত্ৰত সূৰ্যৰ অৱস্থানৰ বাবে এই মাহটোৰ নাম হ'ল শ্ৰাৱণ বা শাওণ।
শাওণ মাহটো উত্তৰ ভাৰতত আচলতে চন্দ্ৰ সূৰ্যৰ লগত কিছুমান কথা আছে। সৌৰ কেলেণ্ডাৰ চন্দ্ৰ কেলেণ্ডাৰ মতে কিছুমান কথা থাকে। গতিকে উত্তৰ ভাৰতৰ যিসকলে বসবাসকাৰী বা বেনাৰসৰ ফালে তেওঁলোকে পঞ্জিকাটো তাৰ পৰা ওলায়। গতিকে সেইমতে শাওণ মাহটো অকণমান আগবাঢ়ি যায়। গতিকে শাওণৰ সোমবাৰটো অকণমান আগবাঢ়ি আহি 14 জুলাইৰ পৰা ষ্টাৰ্ট হয় আৰু আমাৰ ইয়াতে 18 জুলাইৰ পৰা ষ্টাৰ্ট হয়। শাওণৰ সোমবাৰৰ বিশেষ মাহাত্ম্য আছে আৰু এই মাহটো মহাদেৱৰ নামত উৎসৰ্গিত, প্ৰেমৰ মাহ হিচাপে জনা যায়। এই মাহত আপোনালোকে ধূপ চাকি শৰাইৰ লগত ডম্বৰু মহাদেৱক অৰ্পণ কৰিব পাৰে। মহাদেৱৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত বিল্লপত্ৰ, সাপ, ৰূপৰ সাপ, ডমৰু, ত্ৰিশূল, গাখীৰ ইত্যাদি যথেষ্ট প্ৰিয়। আৰু তিনিপটীয়া বেলপাতত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ লিখি পেলাই যদি শিৱক শাওণ মাহৰ সোমবাৰ দিনা এখিলা পাত আগবঢ়াব পাৰে তেতিয়াও অতি শুভ ফল লাভ কৰিব পৰা যায়। সমুদ্ৰ মন্থনৰ সময়ত শিৱই যি বিষপান কৰিছিলে তেতিয়া শিৱৰ শক্তি হ্ৰাস হৈছিলে আৰু শাওণ মাহত তেওঁ গাখীৰ, বেলপাত, গংগাজল দিলে শিৱই শান্তি লাভ কৰে। অবিবাহিতা যুৱতীসকলে শিৱলিংগত গাখীৰ পানী যদি শাওণ মাহত দিয়ে তেতিয়া বিশেষ শুভ। বেলপাতেৰে পূজা পাতল কৰিলে উপযুক্ত জীৱনসংগী লাভ কৰিব পৰা যায়। বিবাহিতা মহিলাসকলে পূজা কৰিলে স্বামীৰ শ্ৰীবৃদ্ধি হয়। এই মাহত জলাধাৰৰ বাবে সূৰ্য আৰু চন্দ্ৰৰ কিৰণ মানুহৰ ওপৰত কমকৈ পৰে, কাৰণ বাৰিষা এই মাহত বেছি থাকে, জলীয় বাষ্প অধিক থাকে, জ্বৰ আদি হয়। শাওণ মাহত গৰুৱে কীট পতংগ মিহলি ঘাঁহ বন খায়। গতিকে এই মাহত গাখীৰ খোৱাটো কিন্তু নিষেধ। এই মাহত শিৱ জাগ্ৰত অৱস্থাত থাকে। গতিকে শিৱক সেন্দুৰ, তুলসী আৰু ৰুলি নিদিব। জলাভিষেক কৰিব পাৰে, গাখীৰ আদি দিব পাৰে। ঘৰত কাজিয়া পেচাল কৰিলে শিৱই কিন্তু বেয়া পায়। এই মাহটো কিন্তু কাজিয়া পেচাল কৰিব নালাগে। শাওণ মাহত ভক্তিৰ সৈতে, নিজৰ ভক্তিৰ সৈতে যদি পূজা পাতল কৰে, শিৱক গংগাজল অৰ্পণ কৰে, কাৰণ গংগাক শিৱই কিন্তু জটাত ধৰি ৰাখিছিলে। শিৱই সন্তুষ্টি লাভ কৰে। ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বাবে আটাইতকৈ শুভ মাহ। আৰু শাওণ মাহত মহামৃত্যুঞ্জয়ী মন্ত্ৰ যদি মাতে বিপদমুক্ত হ'ব পাৰে। এই মাহত ধুতুৰা, আকন্দ, অপৰাজিতা ইত্যাদি ফুলেৰে শিৱৰ পূজা পাতল কৰক। বগা মিঠাইৰে ফুলৰ পূজা পাতল কৰক। যিসকলৰ কালসৰ্প আছে তেওঁলোকৰতো এই মাহটো অতি উপযুক্ত সময়। বিভিন্ন ধৰণৰ সোণৰ, ৰূপৰ বা তামৰ সাপ শিৱলিংগত আগবঢ়াব পাৰে কালসৰ্প দোষ নাশৰ বাবে। এই মাহত ডে এণ্ড নাইট সদায় শিৱক অন্তৰত ৰাখক, শিৱৰ কথা স্মৰণ কৰক। শিৱলিংগত সদায় গাখীৰ পানী দিব পাৰে, কেৱল সোমবাৰ বুলি নহয়। তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, লিঅ', কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি যদিও থাকিব কিন্তু টকা পইচা হাতলৈ আহিব। মাজভাগৰ পৰা আৰু বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। শিক্ষাৰ্থীসকলে শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ কিছু অৱনতি, স্বাস্থ্য পাতিত কিছু অশুভ ফল, অশান্তি আদি দেখুৱাই আছে। বিভিন্নজনৰ পৰা আপুনি সন্মান লাভ কৰিব পাৰিব। গতিকে সপ্তাহটোত মোটামুটিভাৱে ভাল, আপোনাৰ বিকাশ হ'ব, উন্নতি হ'ব। এই সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে উন্নতি আপোনাৰ হৈয়ে থাকিব। আপুনি পাৰিলে এই সপ্তাহত এটা তামৰ আঙুঠি পিন্ধক। কপাৰ কালাৰটো আপোনাৰ বাবে শুভ কালাৰ হ'ব। লাকি নাম্বাৰ হ'ব 1। এতিয়া আহক কন্যা ৰাশিলৈ। পেণ্টাকলছ এণ্ড কাপছ। কন্যা ৰাশিৰ লোকসকলৰ সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়ি যাব পাৰিব। অৱশ্যে টকা পইচা হাতলৈ আহিলেও জমাব নোৱাৰিব, ৰাখিব নোৱাৰিব। খৰচা পাতি বৃদ্ধি হৈয়ে থাকিব। এই সপ্তাহটোত ধাৰ দেনা নকৰিব। কাকো ধাৰ দিয়াৰ দৰকাৰ নাই আৰু নল'ব। তেতিয়া কিন্তু অশুভ ফল দিব, শত্ৰু বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। বিশেষকৈ যিসকলে বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে অতি শুভ সপ্তাহ। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি যদি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, আপুনি যদি লোহাৰ বেপাৰী, লোহাৰ বিজনেছ কৰিছে, তেতিয়া কিন্তু যথেষ্ট শুভ ফল আশা কৰিব পাৰে। সদায় গণেশদেৱক স্মৰণ কৰক, গণেশৰ পূজা পাতল কৰক। ওম গাং গণপতে নমঃ এই মন্ত্ৰটো আপুনি সদায় মাতক। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে ভ্ৰমণৰো যোগ আছে। সপ্তাহটোৰ লাকি কালাৰ হ'ব ব্লেক কালাৰ, এছ কালাৰ আদি। লাকি নাম্বাৰ হ'ব 2 and 4। ধন্যবাদ। তুলা ৰাশিলৈ আহক। টেম্পাৰেন্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘ্নি লাগিয়ে থাকিব, অৱশ্যে সফলতা আহিব। নিজৰ মানুহৰ লগতো মতবিৰোধ হ'ব পাৰে, সাৱধান হওক। শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। মান সন্মান হানিৰ যুগ প্ৰবল, গতিকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বিদ্যাৰ্থীসকলে জ্ঞান অৰ্জন কৰিব পাৰিব, শুভ ফল পাব। দূৰযাত্ৰা আদিও আছে। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। প্ৰেম প্ৰীতিত যথেষ্ট শুভ ফল দেখা যায়। ব্যৱহাৰৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে নাৰ্জী ফুলেৰে গণেশদেৱৰ পূজা পাতল কৰক।
শুভ কালাৰ হ'ব য়েলো এণ্ড ৰেড, শুভ নাম্বাৰ হ'ব 9। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', নাইট অফ ওৱান্স এণ্ড হেংমেন। এই সপ্তাহটোত বাধা বিঘিনি আহিব পাৰে, কিন্তু সিমান চিন্তাৰ কাৰণ নাই, কাৰণ শেষৰ ফালে আপোনাক যথেষ্ট শুভ ফল দিব। যাত্ৰা আদি কৰোঁতে কেৱল সাৱধান হওক। বিশেষকৈ পশ্চিম দিশত যাত্ৰা কৰিলে শনি মহাৰাজক সেৱা কৰক, স্মৰণ কৰক আৰু আগবাঢ়ক, নতুবা পশ্চিম দিশত কিছু সৰু সুৰা বাধা বিঘিনি, দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলে অৱশ্যে লাহে লাহে শুভ ফল লাভ কৰিব পাৰিব। দুৰ্ঘটনা আদিৰ যুগ আছে, গতিকে পাৰিলে এটা পৱাল মণি নতুবা তামৰ আঙুঠি পিন্ধক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। মংগলবাৰ দিনটো আৰু শনিবাৰ দিনটো ড্ৰাইভিং নকৰাই ভাল। আৰু এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'লেও শত্ৰুৱে বিশেষ একো অশুভ ফল দিব নোৱাৰিব। মঠ মন্দিৰত চাকি মন্দিৰ আগবঢ়াওক, ভাল হ'ব। শনিবাৰ দিনটো পালন কৰক, মংগলবাৰ দিনটো পালন কৰক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহক ধনুৰাশিলৈ চেৰিয়াছ, কিং অফ ছৰ্ডছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে যোগাযোগ আদিত শুভ, ঠগ প্ৰবঞ্চকৰ কবলত পৰিব পাৰে, গতিকে সপ্তাহটো সাৱধান হওক। বিশেষকৈ বুধবাৰ দিনটো সাৱধান থাকক। বুধবাৰ দিনা টকা পইচা হানিৰ যুগ। গণেশদেৱৰ পূজা পাতল কৰক, হনুমানৰ পূজা পাতল কৰক, ভাল হ'ব। শাৰীৰিক সমস্যা থাকিব, কিন্তু বৰ এটা বেছি অশুভ ফল দেখা নাই। পেটৰ দুৰ্বলতাত ভুগিব পাৰে। বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব। এই সপ্তাহটোত নিবনুৱাসকলে কৰ্ম প্ৰাপ্তিৰ যুগত সুখী হ'ব। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দুখীয়াজনক দান ধ্যান কৰক, শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে দূৰ যাত্ৰা নকৰিব, বিশেষকৈ পূব দিশ বৰ্জনীয়। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত গণেশদেৱৰ পূজা পাতল কৰক, বিশ্বকৰ্মাৰ পূজা পাতল কৰক, নিশ্চয় শুভ ফল দিব। লাকি নাম্বাৰ হ'ব 2, লাকি কালাৰ হ'ব পাৰ্পল কালাৰ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, নাইট অফ ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক। ওম শব্দটো যিমান পাৰে আপুনি সদায় লৈ থাকক, নিশ্চয় শুভ ফল দিব। এই সপ্তাহটোত সাৱধানেৰে যাত্ৰা আদি কৰক, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। আহাৰ গ্ৰহণ কৰাৰ সময়ত কিছু সাৱধান হওক, কিছু বেমাৰ আজাৰ অশুভ ফলো দেখুৱাই আছে। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলৰ ভাল, টকা পইচা হাতলৈ আহিব আৰু ধৰি ৰাখিবও পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত দুখীয়াজনক কাপোৰ কানি লগত দক্ষিণা আদি দান কৰক, ভাল হ'ব। লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 4। কুম্ভ ৰাশি একুৰিয়াছ, এইজ অফ ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত পুত্ৰ কন্যাক লৈ কিছু চিন্তিত হ'ব। মঠ মন্দিৰত দান ধ্যান কৰক, মনসা দেৱীৰ আৰাধনা কৰক, নিশ্চয় শুভ ফল দিব। সপ্তাহটোত যোনফালে যায় বাধা লাগিয়ে থাকিব। বিশেষকৈ মংগলবাৰ দিনটো বাধা যেন এৰাই নিদিব, তেনেকুৱাই দেখুৱাই আছে। অৱশ্যে যিসকলে নতুন ব্যৱসায়ী তেওঁলোকে কিছু শুভ ফল লাভ কৰিব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বেয়া, অশুভ। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোৰ শেষৰ ফালে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিছু শুভ ফল আশা কৰিব পাৰে। পাৰিলে শনিবাৰ দিনা আৰু বৃহস্পতিবাৰ দিনা বগা চন্দনৰ ফুট লওক। লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, য়েলো কালাৰ আদি। লাকি নাম্বাৰ হ'ব 8। এতিয়া আহক মীন ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, চিন্তা উন্নত হ'ব। আপোনাৰ নতুন কাম কাজত আপুনি সুখী হ'ব। বিদ্যাৰ্থীসকলে অৱশ্যে তেনে শুভ ফল নাপায়, বাধা বিঘিনি লাগিয়ে থাকিব। পাৰিলে দূৰ ভ্ৰমণ সুযোগ পালেও নকৰাই ভাল। বিশেষকৈ চাউথ ছাইড, দক্ষিণ দিশ, যমৰ দিশ বৰ্জনীয়। আৰু এই সপ্তাহটোত সদায় চাউথ ছাইডত এগছি চাকি জ্বলাই ৰাখিব। আপোনাৰ বাৰীৰ চাউথ ছাইডত চাকি এগছি জ্বলাই ৰাখক, শুভ ফল দিব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ আছে 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।